অৱশেষত সন্ধান ওলাল শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ শ্বিলঙৰ পলো গ্ৰাউণ্ডত সন্ধান পোৱা গৈছে শিক্ষয়িত্ৰীগৰাকীৰ ইতিমধ্যে শ্বিলঙলৈ ৰাওনা হৈছে পৰিয়ালৰ লোক শুকুৰবাৰে দিনৰ ভাগত উবেৰত গৈ থকা অৱস্থাত সন্ধানহীন হৈছিল শিক্ষয়িত্ৰীগৰাকী পৰিয়ালৰ সদস্যলৈ ফোন কৰি কৈছিল আই এম ইন ডেঞ্জাৰ বুলি বৰ্তমান শিক্ষয়িত্ৰীগৰাকীৰ মোবাইল সুইচ অফ হৈছিল শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত উল্লেখযোগ্য যে ভাৱনা শৰ্মাই এমাহ পূৰ্বে বৰঝাৰৰ মাইলছ ব্ৰনছন স্কুলৰ পৰা লৈছিল অব্যাহতি শ্বিলঙত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ভাৱনা শৰ্মাৰ ইতিমধ্যে অসম আৰক্ষীও ৰাওনা হৈছে শ্বিলঙলৈ আৰু এইগৰাকী ভাৱনা শৰ্মাৰ নিৰুদ্দেশ হোৱা ঘটনাটোক লৈ কালিৰে পৰা সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু অৱশেষত এই ঘটনাটোৰ সবিশেষ পোহৰলৈ আহিছে ঘটনাটোৰ যি আৰৰ কথা বতৰা সেয়া ইতিমধ্যে সম্ভৱতঃ আৰক্ষীয়ে লাভ কৰিছে আৰু তাৰ পিছতেই ভাৱনা শৰ্মাৰ সন্ধান লাভ কৰা হৈছে ভাৱনা শৰ্মাৰ সন্ধান পোৱা গৈছে শ্বিলঙৰ পলো ফিল্ডত ভাৱনা শৰ্মাৰ সন্ধান লাভ কৰিছে আৰু ইতিমধ্যে পৰিয়ালৰ লোক ৰাওনা হৈছে আৰক্ষীয়ে কিছু মন্তব্য কৰিছে ঘটনাটো সন্দৰ্ভত কি কৈছে শুনক আমি ইনভেষ্টিগেশ্যন কৰিম এতিয়া কিয়নো আমি যিটো ইনভেষ্টিগেশ্যন কৰিছোঁ সেই ইনভেষ্টিগেশ্যনৰ মতে তাৰমানে কি হৈছে তাই ঘৰৰ পৰা ওলাই আহিছে তো ওলাই আহি দুটা হেৰি কৰিছে উবেৰ বুক কৰিছে উবেৰখিনি কেঞ্চেল কৰিছে দুটা উবেৰেই কেঞ্চেল কৰিছে এখন উবেৰটো ঠিক কৰিছিলে LGBI লৈ আৰু এখন ঠিক কৰিছিলে আদাবাৰী চ' কণ্ট্ৰডিক্টৰী হয় তাৰপিছত আহি কিনে আকৌ পইচা মানে আমি দেখিছোঁ যে তাই পইচাও হেৰি কৰিছে 7,000 ATMৰ পৰা পইচা মানে উলিয়াই লৈছে আৰু উলিয়াই লোৱাৰ পিছত তাই মানে আমাৰ পল্টন বজাৰ ছাইডত মুভ কৰিছে আৰু তাৰপিছত তাই মানে মোবাইলটো চুইচ অফ হৈছে এতিয়া মোবাইলো আছে আমি এতিয়া খবৰ পোৱা মতে শ্বিলং ঘটনাটো কি যেন লাগে আপোনালোকৰ যি প্ৰাৰম্ভিক তদন্তত আপোনালোকে কি পাইছে আচলতে কোনোবাই লৈ গৈছিলে নে নিজে গৈছিলে নে কি পাইছে হয় এতিয়া আমি সব কথা ইনভেষ্টিগেশ্যন কৰি আছো আৰু যিহেতু ATMৰ পৰা পইচা উলিয়াইছে গতিকে কিয় উলিয়াইছিলে কি কথা আমি এতিয়া এনকুৱাৰী কৰিম ইনভেষ্টিগেশ্যন কৰিম তাত লগত অকলে আছে তেওঁ অকলে পোৱা গৈছে হয় অকলে পোৱা গৈছে কেনেকুৱা অৱস্থাত মানে তাই তেনেকুৱা ধৰণৰ একো মানে ফিজিকেলি ক'ত ইনজুৰি নাই তেনেকুৱা ধৰণৰ বা কাপোৰ কানিও কিবা বেয়া হৈছে মানে হেৰি যি আমাৰ পলো টাৱাৰ হোটেলখনৰ ফ্ৰণ্টত ৰাতিপুৱা মানে তাই আমাৰ লোকেল মানুহ এজনক মানে হেৰি লগ পাই মানে কণ্টেক্ট কৰিছে ঘৰলৈ এটা মেছেজ দিছিলে যে বিপদত আছে বুলি সেই মেছেজটো মানে কি আছিলে তাৰমানে সেই বস্তুটোকে আমি ইনভেষ্টিগেশ্যন কৰিম এতিয়া তাইহে ক'ব পাৰিব আচলতে আমি ইয়াতে গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি আছো কিবা পাইছে নেকি বুলি আমাৰ কেমেৰা আছে কাৰণে তাৰপিছত ছাৰৰ নাম্বাৰটো ল'লোঁ আমি আৰু দি দিলোঁ ছাৰক সেনেকৈ দি দিওঁ ছাৰক ক'লোঁ কি ছাৰ কিবা গম পাইছে নেকি কৈছে কি আমি গৈ আছোঁ গৈ পোৱা নাই গৈ পালে জনাম দিয়া আমি তাকেলৈকে যাই এনেই ছোৱালী পালে আমি আপোনালোকৰ তাকেলৈকে মানে এতিয়া ঘৰৰ মানুহ নাই নেকি নাই মায়াক দেউতাক আৰু ছোৱালীটোৱে ঘৰৰ মানুহ আৰু ল'ৰাটো বাহিৰতে থাকে ঘৰৰ মানুহখিনি কৈছে নেকি আনিবলৈ মা আৰু দেউতা যা বুলি কৈছে শ্বিলঙতে আপোনালোকে খবৰটো কেতিয়া পাইছিলে বেছি দেৰি হোৱা নাই মানে আজি খবৰটো পাইছো কিন্তু এনে কালি ৰাতি 3টা বজাতহে খবৰ পাইছো আমাৰ যেতিয়া আমি মানে পুলিচ আহিছে আমাৰ ঘৰত ফুটেজ ল'ব তেতিয়াহে গম পাইছো কিন্তু এনে বোলে 10টা 10:30 গৈছে